পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিগত ৫টা বছৰত পঞ্চায়তসমূহে কি কাম কাজ কৰিলে তাৰ খতিয়ান বিচাৰি জবাবদিহি কৰিছে জনপ্ৰতিনিধি তথা দলীয় প্ৰাৰ্থী। এয়া মৰিয়নি সমষ্টিৰ অন্তৰ্গত পশ্চিম টিয়ক গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ ভোটাৰৰ মনৰ কথা। উল্লেখযোগ্য যে বিগত ৫টা বছৰে আধৰুৱা হৈ থকা ৰাজহুৱা প্ৰেক্ষাগৃহটি সম্পূৰ্ণ কৰাৰ পঞ্চায়তখনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ সমান্তৰালকৈ অধিকাংশ সময়তে উক্ত অঞ্চলৰ এটি ৰিং বান্ধ মেৰামতিৰ নামত বাটপথ মেৰামতিৰ নামত তথা কেইবাটাও কালভাৰ্ট নিৰ্মাণ ব্যাপক দুৰ্নীতি সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে। উক্ত অঞ্চলৰ কোনো উন্নয়নমুখী কামৰ নাম ফলক নোহোৱাকৈ কাম চলাই গৈছে, যাৰ ফলত ৰাইজে আবণ্টিত পুঁজিৰ বিষয়েও অৱগত নহয় বুলি অভিযোগ তুলিছে। ইফালে চৰকাৰী ঘৰকে ধৰি বিভিন্ন আঁচনি বিতৰণৰ ক্ষেত্ৰতো অঞ্চলৰ ৰাইজে সন্তুষ্ট নহয়। সেয়ে পুনৰ যাতে এনেবোৰ অভিযোগ উত্থাপন কৰিবলগীয়া নহয় তাৰ বাবে যোগ্য প্ৰতিনিধি নিৰ্বাচন কৰাৰ লগতে এই ক্ষেত্ৰত চৰকাৰকো বিশেষ নজৰ ৰাখিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন মহলে। মাটিটো নগাঁৱলৈ গ'লে বিহুত সোমাইছে, ভাওনা কৰিছে, নাটত বহাই সেই তেনেকৈ চলি আছোঁ। সামগ্ৰিক উন্নয়নৰ নামত এটা খুব আমি এখন বিপৰীত ছবি দেখিবলৈ পাই আছোঁ। মথাৰি হওক বা ৰাস্তা পদূলি হওক, তাত কিন্তু চৰকাৰে যি উন্নয়নৰ বাবে যি টকা সাহায্য অৰ্থ সাহায্য প্ৰদান কৰি আহিছে তাৰ সঠিক ৰূপায়ণ কিন্তু আজিলৈকে আমি দেখিবলৈ পোৱা নাই। বিশেষকৈ মথাৰিসমূহ প্ৰত্যেকবাৰেই ভাঙি যোৱাৰ ফলত কৃষি ক্ষেত্ৰখনত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ পৰিছে আৰু প্ৰত্যেকবাৰেই এই মথাৰি নিৰ্মাণৰ বেলিকা সোণৰ কণী পৰা হাঁহত পৰিণত হৈ আহিছে। আমি দাবী জনাইছোঁ এই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিব অনাগত সময়ত। বিগত সময়ত আমি দেখা পোৱা গৈছে বিভিন্ন ক্ষেত্ৰত যিখিনি স্থানীয় পৰ্যায়ৰ জনপ্ৰতিনিধি ইয়াত সৃষ্টি হৈছে তেওঁলোকে কিন্তু চৰকাৰৰ যি উন্নয়নৰ যি এটা বিকাশৰ যি ধাৰা সেই ধাৰাত কিন্তু স্থানীয় প্ৰতিনিধিসকলে কিন্তু হেঙাৰ স্বৰূপে হৈ থিয় দিছে। মথাৰিসমূহ যথোপযুক্তভাৱে সুন্দৰ নীতি নিয়মে নিৰ্মাণ হোৱা নাই আৰু তাৰ সমান্তৰালভাৱে আমাৰ এই অঞ্চলটোত একমাত্ৰ প্ৰেক্ষাগৃহটো আজিলৈকে অচল হৈ পৰি আছে, আজিলৈকে নিৰ্মাণ নহ'ল। পৰৱৰ্তী সময়ত দেখা পোৱা গ'ল বিভিন্ন কালভাৰ্টসমূহ এতিয়াও নাম ফলকবিহীনভাৱে কালভাৰ্ট নিৰ্মাণ হৈ আছে, যিটো সম্পূৰ্ণ নীতি বিৰুদ্ধ। তাৰ সমান্তৰালভাৱে যিখিনি গৃহ আমন্ত্ৰণ হৈছে সেই গৃহ আমন্ত্ৰণ ক্ষেত্ৰতো কিন্তু যথেষ্টখিনি অনিয়ম দেখা পোৱা গৈছে। আমি অনাগত সময়ত ৰাইজ সচেতন হ'ব লাগিব। এজন যোগ্য প্ৰতিনিধিক নিৰ্বাচিত কৰি চৰকাৰে যি বিকাশৰ ধাৰা অব্যাহত ৰাখিছে সেই ধাৰা আগবঢ়াই নিবলৈ হ'লে এজন উপযুক্ত জনপ্ৰতিনিধি আমাক প্ৰয়োজন। অসম আদিত্য, টিয়ক। অসমবাসী ৰাইজক NKS ডিব্ৰুগড় তৰফৰ পৰা আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা টেক্স ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে। আপোনালোকৰ বিহু লাগিছেনে? আমাৰ কিন্তু ডিলাৰত লাগিছে।
আৰু আই টেনত